নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নাজমিন সুলতানা এই মুহূৰ্তত লৈ আহিছো টিকটক ব্যৱহাৰকাৰী সকলৰ বাবে এটা ভাল খবৰ ভাৰতলৈ আকু আহি আছে টিকটক পাবজিৰ পিছতে শীঘ্ৰেই প্ৰত্যাৱৰ্তনৰ পথত এতিয়া টিকটক ভাৰত চৰকাৰৰ হৈতে বুজাবুজিত ইতিমধ্যে মিলিত হৈছে বাইডেন্স নামৰ প্ৰতিষ্ঠানটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল জনপ্ৰিয় ভিডিঅ' এপটো দেশৰ 2000তকৈও অধিক কৰ্মচাৰী আজিও নিয়োজিত হৈ আছে প্ৰতিষ্ঠানটোত এই মুহূৰ্তত টিকটক ব্যৱহাৰকাৰী সকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ কিয়নো ভাৰতলৈ আকৌ আহি আছে জনপ্ৰিয় ভিডিঅ' এপ টিকটক পাবজিৰ পিছত অতি শীঘ্ৰেই প্ৰত্যাৱৰ্তনৰ পথত এতিয়া টিকটক ইতিমধ্যে ভাৰত চৰকাৰৰ হৈতে আলোচনাত মিলিত হৈছে বাইডেন্স নামৰ প্ৰতিষ্ঠানটো যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত ভাৰত চৰকাৰে সেই নিষিদ্ধ কৰিছিল জনপ্ৰিয় ভিডিঅ' এপ টিকটক আৰু সেই টিকটক এপ এতিয়া শীঘ্ৰেই আহি আছে ভাৰতবাসীৰ মাজলৈ দেশৰ 2000তকৈও অধিক কৰ্মচাৰী আজিও নিয়োজিত হৈ আছে প্ৰতিষ্ঠানটোত আৰু শীঘ্ৰেই এতিয়া ভাৰতবাসীৰ মাজলৈ আহি আছে টিকটক অতি জনপ্ৰিয় এটা ভিডিঅ' এপ হৈছে টিকটক যি গলৱান খাতিৰ সংঘৰ্ষৰ পিছত ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল সেই এপছসমূহ আৰু সেই এপছৰ ভিতৰত আছিল এটা অন্যতম টিকটক আৰু সেই টিকটক পাবজিৰ পিছত এতিয়া শীঘ্ৰেই প্ৰত্যাৱৰ্তনৰ পথত আছে ভাৰত চৰকাৰৰ হৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে বাইডেন্স নামৰ প্ৰতিষ্ঠানটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল সেই জনপ্ৰিয় এপটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দুখাই দিয়ে বিগত সময়ছোৱাত প্ৰায় 1.5 শতাধিক মোবাইল এপছ নিষিদ্ধ কৰিছিল আৰু সেই নিষিদ্ধ এপছসমূহৰ ভিতৰত অতিকৈ জনপ্ৰিয় দুটা এপছ আছিলে সেয়া হৈছে পাবজি আৰু টিকটক আৰু শেহতীয়াকৈ পাবজি মোবাইল এপটো প্ৰত্যাৱৰ্তন কৰাৰ পিছতে টিকটক এপ ব্যৱহাৰকাৰী সকলৰ মাজতো এই এপটো ঘূৰি আহিব বুলি এক আশাৰ সঞ্চাৰ হৈছিল আৰু শেহতীয়াকৈ টিকটক ভাৰতৰ মুখ্য বিষয়া নিখিল গান্ধীয়ে এই এপটো পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ সম্পৰ্কত ইতিমধ্যে আলোচনাত মিলিত হৈছে আৰু সেই প্ৰতিষ্ঠানটো হৈছে বাইডেন্স যিটো বাইডেন্স প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ হৈতে ইতিমধ্যে বুজাবুজি মিলিত হৈছে আৰু সেই টিকটক এপ পুনৰ প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি কোম্পানীটোৱে ভাৰতৰ প্ৰায় 2000তকৈও অধিক কৰ্মচাৰীক আজিও নিয়োজিত কৰি ৰাখিছে উল্লেখযোগ্য যে কোম্পানীটোৱে ভাৰতত থকা কৰ্মচাৰীসকলক বোনাছকে ধৰি বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে টিকটক ভাৰতৰ যি মুখ্য বিষয়া নিখিল গান্ধীয়ে তাত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীক ইমেইল যোগে এই কথা ব্যক্ত কৰে যে ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম পালন কৰি দেশৰ নিৰাপত্তাত কোনো ব্যাঘাত নজন্মোৱাকৈ নতুন ৰূপত টিকটক এপটো ভাৰতত প্ৰচাৰ কৰা হ'ব এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো অতিকৈ দুটা জনপ্ৰিয় এপছ আছিলে সেয়া হৈছে পাবজি আৰু টিকটক কিছুদিন পূৰ্বে পাবজি পুনৰ আহিব বুলি এক খবৰ পোৱা গৈছিল আৰু তাৰ পিছতে এই টিকটক এপ অনাৰ বাবেও এক আশাৰ সঞ্চাৰ হৈছিল আৰু কিছু মুহূৰ্তৰ পূৰ্বে কথা ঘোষণা কৰা হৈছে যে পুনৰ ভাৰতলৈ আহি আছে টিকটক এপ কিন্তু সকলো ধৰণৰ নিৰাপত্তাৰ দিশটো লক্ষ্য ৰাখিব এই কথা ব্যক্ত কৰিছে নিখিল গান্ধীয়ে তথ্যৰ গোপনীয়তা আৰু নিৰাপত্তা সেই বিষয়সমূহত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে বিগত জুন মাহত যি গলৱান উপত্যকাৰ সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষৰ পিছত ভাৰত চৰকাৰ কঠোৰ হৈছিল চীনৰ বিৰুদ্ধে আৰু চীন কৰিছিল বিভিন্ন ব্যৱসায়িক সম্পৰ্ক নিষিদ্ধ কৰিছিল বহু চীনা সম্পৰ্কত থকা এপছসমূহ আৰু তাৰ মাজত আছিল এটা টিকটক আৰু সেয়েহে যদি এই টিকটকে সম্পূৰ্ণভাৱে চীনৰ হৈতে থকা সম্পৰ্ক সেট কৰিব পাৰে তেনেস্থলত ভাৰতলৈ প্ৰত্যাৱৰ্তন হোৱাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে গতিকে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো কিছুদিন পূৰ্বে ঘোষণা কৰা হৈছিল যে পাবজি মোবাইল ইণ্ডিয়া নামেৰে ৰূপত আহিব ভাৰতবাসীৰ মাজলৈ আৰু তাৰ পিছতে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যে এইবাৰ টিকটকো আহিব দেশবাসীৰ মাজলৈ আৰু এই টিকটক বাইডেন্স নামৰ প্ৰতিষ্ঠানটো ইতিমধ্যে ভাৰত চৰকাৰৰ হৈতে বুজাবুজিত মিলিত হৈছে যি টিকটকৰ কৰ্মচাৰীসকল 2000তকৈও অধিক কৰ্মচাৰী তাত বৰ্তমানেও কৰ্মৰত হৈ আছে কোম্পানীটোৱে ভাৰতত থকা কৰ্মচাৰীসকলক বোনাছকে ধৰি বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰি আহিছে আৰু টিকটকৰ
ভাৰতৰ যি মুখ্য বিষয় আছে নিখিল গান্ধীয়ে তাত কৰ্মৰত হৈ থকা প্ৰতিগৰাকী কৰ্মচাৰীক ইমেইল যোগে এই কথাও ব্যক্ত কৰে যে ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম পালন কৰি দেশৰ নিৰাপত্তাত কোনো ব্যাঘাত নজন্মোৱাকৈ নতুন ৰূপত টিকটক এপটো ব্যৱহাৰ কৰা হ'ব গতিকে যি টিকটক আহি আছে সেই টিকটকে ভাৰতৰ সকলো ধৰণৰ নিৰাপত্তাৰ দিশটো লক্ষ্য ৰাখিব যি গোপনীয়তা আছে তথ্যৰ যি গোপনীয়তা আছে সেই সমূহ লক্ষ্য ৰাখিহে এই টিকটক এপ ব্যৱহাৰ কৰা হ'ব যি গালৱান ঘাটিৰ সংঘৰ্ষ আছিলে সেই সংঘৰ্ষৰ সময়ছোৱাত প্ৰথম ভাগত 57টা এপছ নিষিদ্ধ কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত 117টা এপ নিষিদ্ধ কৰা হৈছিল যি প্ৰথম পৰ্যায়ত 57টা এপ নিষিদ্ধ কৰা হৈছিল তাৰ ভিতৰত আছিল এই টিকটক এপ আৰু তাৰ পিছত শীঘ্ৰে এতিয়া টিকটক এপ আহিব ভাৰতবাসীৰ মাজলৈ কিন্তু বাইডেন্স নামৰ প্ৰতিষ্ঠানটোৱে মুকলি কৰিব এই টিকটক এপ আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে বুজাবুজিটো মিলিত হৈছে অৰ্থাৎ শীঘ্ৰে এতিয়া আহি আছে টিকটক এপ যি চীন দেশীয় প্ৰতিষ্ঠান টিকটকে ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছিল কিন্তু সেই গালৱান উপত্যকাৰ যি সংঘৰ্ষ আছিল সেই সংঘৰ্ষৰ পিছতে নিষিদ্ধ কৰা হৈছিল কেইবাটাও এপছ আৰু তাৰ ভিতৰত আছিল এই টিকটক দীপাৱলীৰ দিনটোত কালিৰ দিনটোত এক ভাৰতবাসীক উদ্দেশ্যি টুইট কৰে দেখিবলৈ পোৱা গৈছিল যিটো টুইটত এক স্পষ্ট ইংগিত প্ৰকাশ পাইছে যে ভাৰতলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ দিশে আগবাঢ়িছে টিকটক কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল এটা টুইট শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰিছে সেই টুইটটো যি টুইটত লিখা আছিলে ভাৰতবাসীক মনত পেলোৱা বুলি গতিকে তাৰ পৰাও এক প্ৰকাৰ স্পষ্ট ইংগিত প্ৰকাশ পাইছে যে শীঘ্ৰেই টিকটক আহিব দেশবাসীৰ মাজলৈ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিছুদিন পূৰ্বে পাবজি ঘোষণা কৰা হৈছিল যে পুনৰ ৰাখিবলৈ সাজু হোৱা বুলি পাবজি কিন্তু নৰূপত ভাৰতীয় ইউজাৰ্ছৰ বাবে উপলব্ধ হ'ব সেই পাবজি মোবাইল ইণ্ডিয়া নামেৰে কিন্তু তাৰ পিছতে আৰু এক ঘোষণা কৰা হৈছে যে টিকটকো আহিব দেশবাসীৰ মাজলৈ কিন্তু গোপনীয়তা তথ্যৰ যি গোপনীয়তা আছে যি নিৰাপত্তাৰ দিশটো সেই দিশসমূহ লক্ষ্য ৰাখি এই টিকটক এপ ব্যৱহাৰ কৰিব লাগিব আৰু সেই কথা মুখ্য বিষয়া নিখিল গান্ধীয়ে ইতিমধ্যে ব্যক্ত কৰিছে আৰু যি সেই প্ৰতিষ্ঠানটোত কৰ্মৰত লোক আছিল টিকটক এপ প্ৰতিষ্ঠানটোত কৰ্মৰত যি 2000তকৈ অধিক কৰ্মচাৰী আছিল সেইসকল কৰ্মচাৰী এতিয়াও নিয়োজিত হৈ আছে আৰু সেইসকল কৰ্মচাৰীক বোনাছকে ধৰি সকলো সা সুবিধা প্ৰদান কৰি অহা হৈছে গতিকে তাৰ পৰা এক প্ৰকাৰ স্পষ্ট ইংগিত লাভ কৰিব পাৰি যে এই টিকটক এপ পুনৰ ব্যৱহাৰ কৰিব পাৰিব লোকসকলে আৰু শীঘ্ৰে আহিব কি নতুনত্ব থাকিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে টিকটক অতি শীঘ্ৰে আহিব দেশবাসীৰ মাজলৈ যি অতি জনপ্ৰিয় ভিডিঅ' এপ হৈছে টিকটক আৰু সেই টিকটক এপ শীঘ্ৰে ব্যৱহাৰ কৰিব পাৰিব এতিয়া যুৱ প্ৰজন্মকে ধৰি সকলোৱে